আকাশবাণী বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ভাষণৰ এটা প্ৰতিলিপি কালি লোকসভাত দাখিল কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝীয়ে কালি নতুন দিল্লীত বিশ্ব MSME দিৱস উপলক্ষে দুখন আঁচনিৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। মহাকাশচাৰীদ্বয় সুনীতা উইলিয়ামছ আৰু বুটছ উইলমৰৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰৱৰ্তী দিন 6 জুলাই ধাৰ্য কৰা হৈছে আৰু ভাৰতে ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ভাষণৰ এটা প্ৰতিলিপি কালি লোকসভাত দাখিল কৰা হয়। ৰাষ্ট্ৰপতিৰ ভাষণৰ পাছত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত এই প্ৰতিলিপি সদনত দাখিল কৰা হয়। ইয়াৰ পাছতে অধ্যক্ষ ওম বিৰলাই কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক নিম্ন সদনৰ বিৰোধী পক্ষৰ নেতা হিচাপে স্বীকৃতি প্ৰদানৰ কথা ঘোষণা কৰে। পাছত সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাজ্যসভাতো কালি ৰাষ্ট্ৰপতিৰ ভাষণৰ এটা প্ৰতিলিপি দাখিল কৰা হয়। সভাপতি জগদীপ ধনখৰে অধিৱেশনৰ আৰম্ভণিতে কয় যে সদ্য সমাপ্ত লোকসভা আৰু 4খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পাছত এয়া প্ৰথম অধিৱেশন। তেওঁ কয় যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰূপে বিবেচিত ভাৰতবৰ্ষৰ জনসাধাৰণে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ সময়ত গণতান্ত্ৰিক নীতি আৰু প্ৰমূল্যৰাজিৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। গণতন্ত্ৰৰ এই উৎসৱৰ সফল সামৰণি সকলোৰে বাবে গৌৰৱ আৰু শলাগৰ বিষয় বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে অলপতে হৈ যোৱা দ্বিবাৰ্ষিক নিৰ্বাচনৰ পাছত উচ্চ সদনো আংশিকভাৱে পুনৰ গঠিত হৈছে। তেওঁ নৱনিৰ্বাচিত আৰু মনোনীত 61গৰাকী সদস্যক অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে এই সদস্যসকলে তেওঁলোকৰ পূৰ্ণ সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰি দেশৰ জনসাধাৰণৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজ্যসভাত নতুনকৈ গঠিত মন্ত্ৰী পৰিষদৰ সদস্যসকলক পৰিচয় কৰাই দিয়ে। ইয়াৰ পাছতে উচ্চ সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। কেন্দ্ৰীয় অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঝীয়ে কালি নতুন দিল্লীত বিশ্ব অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন আঁচনিৰ শুভাৰম্ভ কৰে। কালি মুকলি কৰা MSME টীম নামৰ আঁচনিখনৰ লক্ষ্য হৈছে ডিজিটীয় বাণিজ্যৰ মুক্ত নেটৱৰ্কৰ বাবে 5 লাখ অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগক সুবিধা প্ৰদান কৰা। ইপিনে যশস্বিনী শীৰ্ষক উদ্যমে মহিলাৰ মালিকানাধীন অনানুষ্ঠানিক অতি ক্ষুদ্ৰ উদ্যোগসমূহক আনুষ্ঠানিক কৰি গঢ়ি তোলাৰ লগতে প্ৰয়োজনীয় সুবিধা আৰু সাহায্য আগবঢ়াবলৈ গণসজাগতাত গুৰুত্ব আৰোপ কৰিব। বিশ্ব অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে আয়োজিত উদ্যমী ভাৰত শীৰ্ষক অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দ্ৰুতভাৱে পৰিৱৰ্তিত পৰিৱেশত উদ্যোগসমূহে ডিজিটীয় আৰু প্ৰযুক্তিগত উপায়ৰ সহায়েৰে আগবঢ়া উচিত। তেওঁ কয় যে চৰকাৰে বৰ্তমান কৰি থকা সংস্কাৰৰ অংশ হিচাপে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডত আইনী সংস্কাৰে বিশেষ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰী মোদী একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমটো খণ্ড। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটি ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ঝাৰখণ্ডৰ ৰাঁচীৰ এখন বিশেষ কলাধন বৈধকৰণ প্ৰতিৰোধী আদালতে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ ন্যায়িক জিম্মাৰ ম্যাদ 14 দিনলৈ বৃদ্ধি কৰিছে। হেমন্ত সোৰেন আৰু অন্য 11জন অভিযুক্ত কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিশেষ আদালতৰ সন্মুখত হাজিৰ কৰোৱাত ন্যায়ালয়ে এই ৰায় দিয়ে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা সোৰেন ভূমি কেলেংকাৰীৰ জৰিয়তে কলাধন বৈধকৰণৰ অভিযোগত ৰাঁচীৰ বিৰছা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। সোৰেন আৰু অন্য অভিযুক্ত কেইজনক 11 জুলাইত পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব। অভিযুক্ত কেইগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগনামা দাখিল কৰা হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে কেইবা ঘণ্টাজোৰা জেৰাৰ অন্তত 31 জানুৱাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
কাৰিকৰী আহ্বাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা সুনিতা উইলিয়ামছ আৰু বুটছ উইলমৰৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰৱৰ্তী দিন 6 জুলাই ধাৰ্য কৰা হৈছে। ইয়াৰ ফলত এতিয়া পুনতে 8 দিনৰ বাবে পৰিকল্পনা কৰা এই অভিযান এমাহলৈ চলিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মহাকাশচাৰীদ্বয়ক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই লৈ যোৱা ষ্টাৰলাইনাৰ মহাকাশ যানখনৰ হিলিয়াম প্ৰণালীত আহ্বাহ থকা বুলি গম পোৱাৰ পাছতো নাছা আৰু বয়িং কৰ্তৃপক্ষই উৎক্ষেপণ পিছুৱাই দিয়া নাছিল বুলি অভিযোগ উত্থাপিত হৈছে। আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্ৰহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা 1 মিনিটৰ অডিঅ' বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ ৯71668096 আৰু ৯61968665 নম্বৰলৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰিব পাৰিব। অডিঅ' প্ৰেৰণৰ অন্তিম সময় আজি সন্ধিয়া 7 বজাত ধাৰ্য কৰা হৈছে। নিৰ্বাচিত 3গৰাকী প্ৰতিযোগীক অহা 1 জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। ভাৰতে ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱা নিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক 68 ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 171 ৰান কৰে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই 39টা বলত সৰ্বাধিক 57 ৰান কৰাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱে 36টা বলত 47 আৰু হাৰ্দিক পাণ্ডিয়াই 13 বলত 23 ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ ক্ৰিছ জৰ্ডানে 3টা উইকেট দখল কৰে। ৰিচ ষ্টপলি, জফ্ৰা আৰ্চাৰ, ছেম কোৰেন আৰু আদিল ৰাছিদে এটাকৈ উইকেট অৰ্জন কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 16 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 103 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইংলেণ্ডৰ হৈ হেৰি ব্ৰুকে 19টা বলত 25 ৰান কৰে। ভাৰতৰ কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে 3টাকৈ উইকেট দখল কৰে। জসপ্ৰীত বুমৰাহে 2টা উইকেট লাভ কৰে। অক্ষৰ পেটেলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰত কাইলৈ বাৰ্বাডোজত হ'বলগীয়া ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে এইবাৰকে ধৰি তৃতীয়বাৰৰ বাবে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মালবিকা বানছোৰ আৰু প্ৰিয়াংশু ৰাজাৱতে ছিংগলছৰ আৰু তৃষা জলি আৰু গায়ত্ৰী গোপীচন্দ্ৰৰ যুটিটোৱে মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত মালবিকাই প্ৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত চেক গণৰাজ্যৰ প্ৰতিদ্বন্দ্বী টেৰেজা স্বাবিকোভাক পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈগৰাকী আজি স্কটলেণ্ডৰ কিৰ্ষ্টি গিলমৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ছিংগলছত প্ৰিয়াংশু ৰাজাৱতে চীনা টাইপেৰ প্ৰতিদ্বন্দ্বী হুৱাং ইউ কাইৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে খেলুৱৈগৰাকী চীনৰ লেই লাংছিৰ মুখামুখি হ'ব। একেদৰে মহিলাৰ ডাবলছত দ্বিতীয় বাছনিপ্ৰাপ্ত ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচন্দ্ৰৰ যুটিটোৱে প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চিয়েহ পেই চান আৰু হুং এন জুৰ যুটিটোক 21-11, 21-19 গেমত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটিটো জাপানৰ ৰুই হিৰোকামি আৰু য়ুনা কাটৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অৱশ্যে পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ কৃষ্ণ প্ৰসাদ গৰগা আৰু সাই প্ৰতীক কেৰ যুটিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঝি য়ি সেন আৰু প্ৰিছলি স্মিথৰ বিৰুদ্ধে পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ভাৰতৰ ট্ৰেক এথলীট কিৰণ পাহালে অহা মাহত হ'বলগীয়া পেৰিছ অলিম্পিকৰ মহিলাৰ 400 মিটাৰ দৌৰলৈ যোগ্যতা অৰ্জন কৰিছে। হাৰিয়ানাৰ 24 বছৰীয়া খেলুৱৈগৰাকীয়ে পঞ্চকুলাত চলি থকা ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত 50.92 ছেকেণ্ডৰ দৌৰ সম্পূৰ্ণ কৰি এই যোগ্যতা অৰ্জন কৰে। অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে নিৰ্ধাৰিত সময় আছিল 50.95 ছেকেণ্ড। এই প্ৰতিযোগিতাখন হ'ল ভাৰতীয় খেলুৱৈসকলৰ বাবে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ বাবে অন্তিম সুযোগ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ভাষণৰ এটা প্ৰতিলিপি কালি লোকসভাত দাখিল কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝীয়ে কালি নতুন দিল্লীত বিশ্ব MSME দিৱস উপলক্ষে দুখন আঁচনিৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। মহাকাশচাৰীদ্বয় সুনিতা উইলিয়ামছ আৰু বুটছ উইলমৰৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰৱৰ্তী দিন 6 জুলাই ধাৰ্য কৰা হৈছে আৰু ভাৰতে ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল। নমস্কাৰ।